নমস্কাৰ বন্ধুসকল, পুনৰবাৰ এটা নতুন ভিডিঅ'লৈকে মই ইউটিউবৰ সকলোকে জনাইছোঁ স্বাগতম। আজি আমি কথা পাতিম অসমৰ তিনিজন বিখ্যাত ইউটিউবাৰ্ছৰ ওপৰত। এই বিখ্যাত ইউটিউবাৰ্ছ কেইজনৰ অসমৰ প্ৰতি অৱদান কি আছে, অসমীয়া মানুহে কি শিকিছে এই তিনিজন ইউটিউবাৰ্ছৰ পৰা। আজি আমি কথা পাতিম নাম্বাৰ 1 বিকাশ চেত্ৰীৰ ওপৰত। বিকাশ চেত্ৰীৰ এটা ইউটিউব চেনেল আছে আৰু এই ইউটিউব চেনেলটো আপুনি যদি জানে বা নাজানো বা আপোনালোকে জানিব, আই লাভ ট্ৰেভেল এণ্ড ফুড। একচুৱেলি বিকাশ চেত্ৰী যে অসমৰ এজন ইউটিউবাৰ, বিকাশ চেত্ৰীৰ পৰা আমি কি শিকিব পাৰোঁ, আই লাভ ট্ৰেভেল এণ্ড ফুড চেনেলটোৰ পৰা আমি কি শিকিব পাৰোঁ। আজি মই 3টা এনেকুৱা পইণ্ট আনিছোঁ, যি 3টা পইণ্টৰ জৰিয়তে আপুনি লাভান্বিত হৈছে নে লোকচানৰ সন্মুখীন হৈছে আপুনি মোক জনাব। প্ৰথম কথা হৈছে বিকাশ চেত্ৰীৰ পৰা আমি শিকিব পাৰোঁ ইমান ধুনীয়া কৰি এটা এডিটিং স্কিল। বিকাশ চেত্ৰীৰ প্ৰত্যেকটো ভিডিঅ'ত এডিটিং স্কিলছ মাইণ্ড ব্লয়িং থাকে। ভালটো আমি ভাল বুলি ক'বই লাগিব। বিকাশ চেত্ৰী যিটো এডিট কৰে, ভিডিঅ'ত যিটো এডিট কৰে, মাইণ্ড ব্লয়িং ইয়াৰ। মোৰ মানে যথেষ্ট পৰিমাণে ভাল লাগে বিকাশ চেত্ৰীৰ এডিটিং স্কিলটো। নাম্বাৰ 2 বিকাশ চেত্ৰীৰ ভিডিঅ'ত কষ্ট থাকে। বিকাশ চেত্ৰীয়ে এনে এটা ব্লগ ভিডিঅ' বনাই পেলাই এনে ডাইৰেক্ট আপলোড কৰি নিদিয়ে। বিকাশ চেত্ৰীয়ে সেই ভিডিঅ'টোত এডিট কৰি পেলাই বা ধুনীয়া নিজৰ যিখিনি ক্ৰিয়েটিভিটি আছে, কাৰণ বিকাশ চেত্ৰী কাৰোবাৰ পৰা কপি নকৰে। আই লাভ ট্ৰেভেল এণ্ড ফুডটো এটা এনেকুৱা চেনেল যিটো চেনেলত কোনো ধৰণৰ কপি মই এতিয়ালৈকে দেখা নাই। আৰু বিকাশ চেত্ৰীয়ে খুব ধুনীয়া নিজৰ ক্ৰিয়েটিভিটি লগাই নিজৰ ভিডিঅ'ত। নাম্বাৰ থাৰ্ড পজিশ্যন বিকাশ চেত্ৰীৰ পৰা শিকিবলগীয়া আছে আমি গেট আপ, কেনেকুৱা ধৰণৰ ড্ৰেছ আপ আমি কৰিব লাগে। মানুহ এজন দেখাত কিমান ধুনীয়া বা কিমান বেয়া সেইটো ডাঙৰ কথা নহয়, কিন্তু নিজকে কিমান যত্ন কৰি ৰাখিছে সেইটো বহুত ডাঙৰ কথা। এজন নৱপ্ৰজন্মৰ যুৱক হিচাপে বিকাশ চেত্ৰীয়ে খুব ধুনীয়াকৈ নিজক ইমান ধুনীয়াকৈ ৰাখে যে বিকাশ চেত্ৰীৰ পৰা আমি শিকিব পাৰোঁ পাৰ্চনেলিটি। ধুনীয়াকৈ আমি ব্যক্তিত্বটো বা ধুনীয়াকৈ ড্ৰেছ পাতি পৰিধান কৰি, বা কিমান সাংঘাতিক ড্ৰেছ পাতি পৰিধান নকৰে, লাখ টকাৰ ড্ৰেছ পাতিৰ কথা কোৱা নাই, কিন্তু বিকাশ চেত্ৰীৰ এইটো কথা মন কৰিবলগীয়া। বিকাশ চেত্ৰী খুব ধুনীয়া কৰি নিজক সজাই পৰাই ৰাখিব জানে, ভালটো ভাল বুলি ক'বই লাগিব। ছেকেণ্ড পইণ্ট, আমি আজি কথা পাতিম পূৰ্বাঞ্চল চেনেল এটা আছে অসমৰ ইউটিউব জগতত, হয়তো আপোনালোকে সেই চেনেলটো ভালকৈ চিনি পায়। তেখেতৰ নাম হৈছে ভাস্কৰ দত্ত। ভাস্কৰ দত্তৰ পৰা নাম্বাৰ 1 পজিশ্যন আমি কি শিকিব পাৰোঁ, ভাস্কৰ দত্তৰ পৰা শিকিব পাৰোঁ নাম্বাৰ 1 পজিশ্যন কমিউনিকেশ্যন স্কিল। কিমান ধুনীয়া কৰি কমিউনিকেশ্যন স্কিল, ইমান ধুনীয়াকৈ কথা পতাৰ যিটো কৌশল। কাৰণ এই পৃথিৱীত যদি আপুনি ধুনীয়া কৰি নিজৰ যদি প্ৰাধান্য আন মানুহৰ ওচৰত যদি প্ৰাধান্য সাব্যস্ত কৰিব বিচাৰে বা সাব্যস্ত কৰিব বিচাৰে, তেতিয়াহ'লে মেইন কথা হৈছে আপোনাৰ কমিউনিকেশ্যন স্কিল। আপুনি কিমান ধুনীয়াকৈ কথা বাৰ্তা পাতিছে, এইটো কথা শিকিব পাৰে আপুনি পূৰ্বাঞ্চল চেনেলৰ ভাস্কৰ দত্তৰ পৰা, যে ইমান ধুনীয়া কৰি তেখেতে কমিউনিকেশ্যন স্কিল কৰে, ইমান ধুনীয়াকৈ তেখেতে কথা পাতে, প্ৰত্যেকটো কথাত তেখেতৰ ৰস থাকে। গতিকে কথা পতাৰ কৌশলটো আপোনালোকে পূৰ্বাঞ্চল চেনেলৰ ভাস্কৰ দত্তৰ পৰা শিকিব পাৰে। ছেকেণ্ড পজিশ্যন, বহুত মানুহে কয় যে সময় নাই, মই মানে অফিচ কৰোঁ, কিবা কৰোঁ, গতিকে ইউটিউব চেনেল কৰাৰ মোৰ সময় নাই, বা বেলেগ যদি মই গানো গাওঁ, ডেন্সো কৰোঁ, এইবিলাক কৰাৰ মোৰ সময় নাই। যোনে এইটো কথা কয় যে সময় নাই, সেইটো কথা একচুৱেলি ভাস্কৰ দত্তৰ পৰা শিকক। কাৰণ ভাস্কৰ দত্ত এজন চৰকাৰী চাকৰিয়াল হয়। চৰকাৰী চাকৰিয়ালৰ জৰিয়তে তেখেতে ইমান ধুনীয়া ইউটিউব চেনেল চলাই আছে, মানুহক এটা ভেলুৱেবল কণ্টেণ্ট দি আছে। এইটো বহুতে ডাঙৰ কথা। সময়ৰ সৎব্যৱহাৰ কেনেকৈ কৰিব লাগে, কাৰণ যিটো বস্তু নিজে মনৰ ফালৰ পৰা ভাল পোৱা যায়, সেই ভাল পোৱা বস্তুটোৰ প্ৰতি নিজৰ সময় সদায় থাকিব। হয়তো তেখেতে 1 ঘণ্টা 2 ঘণ্টা কম কৰি শুব, কিন্তু নিজৰ কাৰণে সময়টো তেখেতে উলিয়াবই। ভাস্কৰ দত্তৰ পৰা আমি শিকিব পাৰোঁ সময় কেনেকৈ উলিয়াব পাৰি। নাম্বাৰ 3 পজিশ্যন হৈছে ভাস্কৰ দত্তই প্ৰত্যেকটো ব্লগিঙত নতুন কিছুমান আমাক ব্লগ দেখুৱায়, আৰু প্ৰত্যেকটো ভিডিঅ'ত নতুন কিছুমান স্কিলছ, হয়তো এইটো এডিটিং লেভেলৰ স্কিলছেই হ'ব পাৰে বা নতুনত্ব কিবা হ'ব পাৰে, নতুনত্ব দেখায় যাতে আমাৰ ছাবস্ক্ৰাইবাৰখিনিয়ে কোনো ধৰণৰ অশান্তি নাপায়, সেইটোৰ পিনে সদায় চকু ৰাখে ভাস্কৰ দত্তই পূৰ্বাঞ্চল চেনেলৰ ইউটিউবাৰ গৰাকীয়ে। গতিকে মই আশা কৰিছোঁ এনেকুৱা ধৰণৰ ইউটিউব চেনেল আমাৰ থাকিব লাগে। নাম্বাৰ 3 পজিশ্যন হৈছে বিতুপন শইকীয়া। বিতুপন শইকীয়াৰ পৰা আমি নাম্বাৰ 1 শিকিব পাৰোঁ তেখেতৰ এডিটিং স্কিলছ। মই বাৰম্বাৰ কৈছোঁ এডিটিং স্কিল। মই কৈছিলোঁ যে আই লাভ ট্ৰেভেল এণ্ড ফুডৰ বিকাশ চেত্ৰীৰ এডিটিং স্কিলটো খুব ধুনীয়া, কিন্তু তাত কৰিও বেয়া নাপাব, মই সঁচা কথাটো কওঁ, বিকাশ চেত্ৰীৰ এডিটিং স্কিলছ খুব ধুনীয়া, তেখেতত কৰিও আৰু বেছি ধুনীয়া এডিটিং স্কিল আমাৰ বিতুপন শইকীয়াৰ।
খুব ধুনীয়া এডিটিং স্কিলছ কৰে আৰু এডিটিং স্কিলছখিনি আমি শিকিব পাৰোঁ আৰু তেখেতৰ চেনেলত কিছুমান এনেকুৱা ভিডিঅ' আছে যাতে নতুন ইউটিউবাৰ্ছখিনি আমাৰ উপকৃত হ'ব পাৰে যে কিছুমান যে ব্লগিং চেনেল খোলে বা যিয়ে চেনেল নোখোলক কিয় এডিটিং স্কিলছ কেনে মানে এডিটিং লেভেলটো কেনেকৈ আগুৱাই লৈ যাব পাৰি আমাৰ বিতুপন শইকীয়াই সেইখিনি কথা খুব ধুনীয়া কৰি বুজাইছে। নাম্বাৰ 2 পজিশ্যন বিতুপন শইকীয়াৰ পৰা আমি শিকিব পাৰোঁ সৰলতা। ইউটিউবাৰ্ছ এজন কিমান ধুনীয়া সৰলতা হ'ব পাৰে, কিমান ধুনীয়া মৰমীয়াল হ'ব পাৰে, এইটো কথা আমি লক্ষ্য কৰিব পাৰোঁ ভিডিঅ'ৰ জৰিয়তে বিতুপন শইকীয়াৰ পৰা। বিতুপন শইকীয়াৰ ইমান ধুনীয়া সৰলতা, সেই সৰলতা কাৰণে মানুহৰ অসমীয়া মানুহ একচুৱেলি সৰলতা হয়, কিন্তু অসমীয়া মানুহৰ যিটো সৰলতা এটা গুণ, সেই সৰলতাটো ডাইৰেক্ট ফুটি উঠে আমাৰ বিতুপন শইকীয়াৰ মুখমণ্ডলত। খুব ধুনীয়া লাগে তেখেতৰ সৰলতাটো। আৰু নাম্বাৰ 3 পজিশ্যন হৈছে বিতুপন শইকীয়াই ষ্টাইল কৰে কিন্তু অভাৰ ষ্টাইল কেতিয়াও নকৰে। আৰু ডিম্পু কি বুলি কয় বিতুপন শইকীয়া বহুত বেছি চিম্পুল হ'লেও সেই চিম্প্লিচিটিৰ মাজত কিবা এটা ধুনীয়া সোমাই আছে, সেই চিম্প্লিচিটিৰ মাজত কিবা এটা সৌন্দৰ্যতা সোমাই আছে। এইটো লক্ষ্য কৰিব পাৰে যে আপুনি ড্ৰেছ পাতি পিন্ধিছে, কিমান দামী ড্ৰেছ পিন্ধিছে, কিমান কম দামী ড্ৰেছ পিন্ধিছে, সেইটো ডাঙৰ কথা নহয়। ড্ৰেছ পাতিৰ লগতে আপোনাৰ সৰলতা ভাৱটো ড্ৰেছ পাতিৰ জৰিয়তে প্ৰদৰ্শিত হৈছে নে হোৱা নাই, সেইটো এটা খুব ডাঙৰ কথা। গতিকে আমাৰ অসমত অৱদান আছে এই 3গৰাকী ইউটিউবাৰ্ছৰ। নাম্বাৰ 1 বিকাশ চেত্ৰী, নাম্বাৰ 2 পূৰ্বাঞ্চল চেনেলৰ ভাস্কৰ দত্ত আৰু নাম্বাৰ 3 বিতুপন শইকীয়া। এই 3জন যদি আপুনি মোক যদি সোধে এই 3জনৰ ভিতৰত কোনজন বেষ্ট ইউটিউবাৰ, মোৰ হাতত একো এনচাৰ নাই। এই 3জনৰ অসমৰ প্ৰতি যথেষ্ট পৰিমাণৰ অৱদান আছে। প্ৰত্যেকজনৰ পৰা এডিটিং স্কিল শিকিবলগীয়া আছে, কোনোবা এজনৰ পৰা এডিটিং স্কিল শিকিবলগীয়া আছে, কোনোবা এজনৰ পৰা কথা পতাৰ ধৰণ শিকিবলগীয়া আছে, কোনোবা এজনৰ পৰা কেনেকুৱা ধৰণৰ পাৰ্চনেলিটি ডেভেলপমেণ্ট কৰে, মানে কিমান দামী ড্ৰেছ পিন্ধিছা, কম দামী ড্ৰেছ পিন্ধিছা, সেইটো কথা নহয়। কম দামী ড্ৰেছ পিন্ধিলেও কিমান ধুনীয়াকৈ ড্ৰেছ পাতিটো পৰিধান কৰিছোঁ, এইবিলাকো শিকাইছে আমাক কিছুমান ইউটিউবাৰ্ছ। অসমৰ ইউটিউবাৰ কিছুমান ইউটিউবাৰে ফাল্টু কাম কৰি আছে, কিন্তু মই ভাবোঁ এই 3জন ইউটিউবাৰ্ছৰ ভিতৰত মহৎ কাম, ইমান ধুনীয়া ভাল কাম কৰি আছে আৰু আমাৰ অসমীয়া সমাজখনত এটা ধুনীয়া প্ৰভাৱ পেলাই আছে এই 3জন ইউটিউবাৰ্ছে। গতিকে ভৱিষ্যতলৈকে আশা কৰিছোঁ খুব ধুনীয়া ভিডিঅ' আমাৰ তালৈকে দি যাওক, খুব ধুনীয়া ভিডিঅ' স্কিলছ দি যাওক আৰু লগতে পাৰ্চনেলিটি ডেভেলপমেণ্ট শিকাই যাওক। আৰু এই 3জন ইউটিউবাৰ্ছৰ পৰা মই যিখিনি শিকিলোঁ, আপোনালোকে আৰু কি শিকিলে এইটো মোক কমেণ্ট বক্সত কমেণ্ট কৰাৰ কাৰণে একেবাৰে নাপাহৰিব। আজিৰ ভিডিঅ'টো যদি ভাল লাগিল তেতিয়াহ'লে লাইক কৰি দিব, কমেণ্ট কৰি দিব, শ্বেয়াৰ কৰি দিব আৰু শেষত মোৰ চেনেলটোলৈকে যদি নতুনকৈ আহিছে আৰু যদি সত্যতা কথা যদি শুনাৰ দম আছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ কাৰণে একেবাৰে নাপাহৰিব। জয় আই অসম, বন্দে মাতৰম।